অধ্যক্ষ মহোদয় প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলো যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকৈ গম পায় মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক এছআইটিয়ে কোৱা নাই এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে যিমান বেইল এপ্লিকেশ্যন যিমান ৰিমাণ্ড এপ্লিকেশ্যন যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে গোটেইটো সেকশন 103 ওপৰত হৈছে আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই তাৰ পৰা মই অনুভৱ কৰো যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই নহলে অন্তত কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰান্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি সাৰ্টিফাইড কপি যি পাব্লিক ৰেকৰ্ড তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিল কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেন্টছ কেনিও নাই যদি বিৰোধী পক্ষৰ হাতত ডকুমেন্টছ আছে তেলে মোক কিয় খুদি আছে মুখ্যমন্ত্ৰী হত্যা বুলি কেনেকৈ গম পালে মোক কিয় খুদি আছে ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে আজিলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি তেওঁলোক যে জেলত আছে তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে সো এই কথাটো মই আজি হাউসক ক্লিয়াৰ কৰি দিলো দিস কেছ হেজ বিন ৰেজিষ্টাৰ্ড so that কোনো confusion na thake this case has been registered under section 61 section 105 section 106 and section 103 of Bharatiya Nyay Sanghita